মিত্ৰসকল, মই অন্য এক যাত্ৰা ট্ৰাষ্টৰ পৰা অন্য এক বৃদ্ধাবসৰ সঞ্চালক আৰু অন্য এক যাত্ৰাৰ মুখ্য সঞ্চালক লোহিত নাথৰ লগত 2-2.5 ঘণ্টা আমাৰ এটা সুন্দৰ জাৰ্ণি এটা কৰি অতি সুন্দৰ গাঁৱৰ পৰিৱেশৰ মাজেৰে আমি আহি পাই এনেকুৱা সুন্দৰ গাঁও তামোলপুৰৰ বৰসোপা আমি গাঁৱলৈকে আহিছোঁ। তামোলপুৰৰ বৰসোপা গাঁও অতি সুন্দৰ অনবদ্য প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে আমি আহিছোঁ। আমাৰ আত্মা শীতল, প্ৰাণ শীতল, মন শীতল হৈ গৈছে, কাৰণ ভগৱত কৃপাত এনেকুৱা আজি কংক্ৰিটৰ মহা অৰণ্যৰ পৰা আমি আজি ইয়াতে এটা সেৱা যাত্ৰা লৈ আহিব পাৰিছোঁ। আৰু এই সেৱা যাত্ৰা আমাৰ দীৰ্ঘকাল ধৰি চলি আছে। অন্য সেৱা যাত্ৰাৰ মাধ্যমেৰে আমি যিসকল অতি দুৰ্গত পৰিয়াল, যিসকল দিব্যাংগ বা যিসকলে অতি শোচনীয় অখাদ্য ৰোগত আক্ৰান্ত, তেওঁলোকক হুইলচেয়াৰ সেৱা আৰু অন্যান্য বিভিন্ন ধৰণৰ সেৱাৰ কাৰণে আমি আহি আছোঁ। আৰু আজিও মই মোৰ দেউতা যজ্ঞেশ্বৰ মহন্ত, মা দেৱযানী মহন্ত প্ৰয়াত, তেওঁলোক প্ৰয়াত হোৱা আজি বহুত বছৰেই হ'ল। তেওঁলোকৰ স্মৃতিত তেওঁলোকৰ আত্মাৰ পৰা মুক্তি, মহামুক্তি কামনা কৰি, তেওঁলোকে জন্ম মৃত্যু চক্ৰৰ পৰা পৰিত্ৰাণ লাভ কৰি পৰম ধাম প্ৰাপ্তি হওক এই কামনা কৰি আমি আহি পাইছোঁ এই পৰিয়ালটোলৈকে। চাওক এওঁলোকৰ পৰিয়ালটোৰ এই পৰিৱেশ, এই বৰ্তমান এই পৰিৱেশ, এই চাওক পৰিৱেশ, এই পৰিৱেশ, এওঁলোকৰ পৰিৱেশ, এই ঘৰুৱা এই পৰিৱেশবিলাক একবাৰ মই ফেচবুকত লাইভ দিছোঁ, কিন্তু মই এইটো ইউটিউবত দিম, সেইকাৰণে ইয়াতে অতি সংক্ষিপ্তভাৱে মই দেখাইছোঁ এই বৰ্তমান পৰিৱেশ। এওঁক অতি কষ্ট কৰিখিনি অলপ আগতে এই হুইলচেয়াৰখনত বহাই দিয়া হৈছে, মোৰ মা দেউতাৰ নামত যিখন উৎসৰ্গিত হৈছে। এওঁ সৰু ছোৱালী, এওঁ হৈছে এওঁৰ পৰিবাৰ। এওঁ পৰিবাৰে কিমান কষ্ট খাই আছে গোটেই কাহিনী ফেচবুকৰ। বহুত কষ্ট আছে। কামক যাওঁ 7টা বজাতে, আহি তেখেতক আহি মই পেচাব খোজ পেলাব লাগে, কানি কাপোৰ ধুব লাগে, আৰু 2টা বজাত আহি আকৌ এতিয়া 4টা বজাত যাব লাগিব। 4টা বজাত যাই মই 6টা বজাত আহিব লাগিব। মই তেখেতকে চাম না, মই ছোৱালী দুজনীকে চাম। মই তাৰমানে নিৰুপায় হৈছোঁ। আপোনালোকে যেনেকে নহওক চিকিৎসাৰ বাবে যাতে আপোনালোকে অলপ সহায় কৰে। এই হৈছে ডাঙৰ ছোৱালী, অলপ 2 মিনিট কোৱা তোমালোকৰ কষ্টখিনিৰ বিষয়ে। আমাৰ মানে মই কলেজত যাব নোৱাৰোঁ, কেতিয়াবা গ'লেও কলেজৰ পৰা আহিব লাগে, কৈ আহিব লাগে, আৰু সদায় আহিবও নিদিয়ে। কলেজৰ ক্ষতি হয় দেউতাৰ বাবে। মই গ'লে দেউতাই কেকে থাকে, দেউতাৰ যোগাৰে লাগে, দেউতাৰ লগত মানে এজন লাগে ব্যক্তি। বুজি পাইছোঁ। আপোনালোকে সকলোৱে গম পাইছে যে এওঁ ৰাজহাড়ৰ কিবা শিৰা ভিতৰলৈকে সোমাই যোৱা অখাদ্য ৰোগত আক্ৰান্ত হৈছে। গতিকে এওঁলোকৰ তেওঁ ৰাতি গোটেই ৰাতি কষ্ট তেওঁ কেকাই থাকে। তেওঁ 10-12 দিনে তেখেতে বহি আজি 4 বছৰ হ'ল তেওঁলোকৰ এই অখাদ্য কষ্টত থকা 4-5 বছৰ হ'ল, চিকিৎসা কৰিব পৰা নাই। পৰম দুৰ্ভাগ্য। আৰু আমাৰ সঞ্চালক ডাঙৰীয়াই কোৱা মতে এইটো বোলে অখাদ্য ৰোগ, এলোপেথিটো বোলে তাৰ বোলে চিকিৎসাই নাই। বাকী হোমিঅ' আয়ুৰ্বেদৰ কথাটো মই নাজানো, সেইটো সুধিব লাগিব বিশেষজ্ঞসকলক। তেওঁ অপাৰেশ্যন কৰিলেও আনকি পেৰালাইচিছ হৈ থকাৰ সম্ভাৱনা আছে। গতিকে এওঁ যাতে এইমছত যাতে উন্নত চিকিৎসাৰ কাৰণে যাব পাৰে, মই সকলোকে কাটৰ কণ্ঠে প্ৰাৰ্থনা জনাইছোঁ। এই পৰিৱেশটো সকলোৱে দেখা পাইছে, পাকঘৰ চাকঘৰ মই চব ফেচবুক লাইভত দেখাইছোঁ, নতুনকৈ দেখুৱাৰ প্ৰয়োজন নাই। আজিৰ যুগত এনেকুৱা পৰিস্থিতিত তেওঁ এটা অসাধ্য দুৰাৰোগ্য শিৰাৰ বেমাৰত, যিটো ৰাজহাড়ৰ পৰা তলৰ অংশ তেওঁৰ বিকলাংগ হৈ গৈছে সম্পূৰ্ণৰূপে। এই অংশটো তেওঁৰ পূৰা বিকলাংগ হৈ গৈছে। তেওঁ পেট ৰাতি ফুলি থাকে, বিষত কেকাই থাকে, আৰু বাকী শৌচ পেচাব কৰাৰ ক্ষেত্ৰতো তেওঁৰ পৰিবাৰৰ অপাৰ কষ্ট। কাৰণ তেওঁক ইয়াতে ধৰিবৰ কাৰণে আমি 3জন মানুহে ধৰি আনিব পৰা নাই, এনেকুৱা অৱস্থা। গতিকে ইয়াতে বেছি দীঘলীয়া মই ভিডিঅ' বনোৱাৰ ইচ্ছা নাই, কাৰণ আজিৰ যুগত কাৰো ইমান সময়ো নাই আৰু ইমান ধৈৰ্যও নাই। মই কেৱল পৰিয়ালটোৰ কাহিনীখিনি যিমান সংক্ষিপ্তভাৱে পাৰোঁ মই তেওঁৰ পৰিবাৰৰ মাজেৰে আপোনালোকক পৰিচয় কৰি দিলোঁ। তেওঁতো যিখিনি ক'ব লগা আছিল ফেচবুকত লাইভত কৈছে, এওঁৰ পৰা মই আৰু বেলেগ কৰি একো নুসুধোঁ, সময়ৰ কথা আছে। বাকী ছোৱালীজনীৰ লগতো পৰিচয় কৰি দিলোঁ। তেওঁ কলেজত পঢ়ি আছে, তেওঁৰ অধ্যয়ন জীৱন এটা আছে। তেওঁ যদি দিনে ৰাতি পিতৃৰ লগতে লাগি থাকে, তেতিয়াহ'লে তেওঁ পঢ়া শুনা বৰবাদ হ'ব। আৰু মিছেছে তেওঁ কাম কৰিবই লাগিব, পৰিবাৰে কাম নকৰিলে ঘৰত চোলা নচলিব। গতিকে মই মোৰ ফালৰ পৰা কাটৰ কণ্ঠে প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে এওঁলোকক মই নাম্বাৰটো দি দিম, মই এইটো ইউটিউবত যাব এইটো ভিডিঅ'। এওঁলোকৰ বেংক একাউণ্ট নাম্বাৰ, নাম চাম মই চব দিম। আৰু যদি কোনোবাই ইচ্ছা কৰে মোৰো একাউণ্টত দিব পাৰে। যদি কোনোবাই ইচ্ছা কৰে মোৰ একাউণ্টত দিলে মই ফেচবুকত জনাই দিম, কাৰ নাম ক'ৰ পৰা দিছে গোটেইখিনি মই ফেচবুকত জনাই দিম। আৰু যদি কোনোবাৰ যদি ইচ্ছা এওঁৰ একাউণ্টতো দিব পাৰে, মই গোটেইখিনি বস্তু দি দিম। গতিকে বেছি দেৰি নকৰোঁ, আমাৰ সময় কম, এইকাৰণে সময় কম কাৰণ এওঁ পৰিবাৰে কামত যাবই লাগিব। কামত নগ'লে এই মানুহটোক চাব কোনে?
এওঁলোক অপাৰ কষ্ট আছে, অপাৰ কষ্ট আজি 4-5 বছৰ। গতিকে অলপ অৰ্থ সাহাৰ্য কৰক। ৰাইজে নখ জোকাৰিলে নৈ বয়। অলপতে জুবিন দা মৰি গ'ল নহয়, জুবিন দা আমিতো কিমান কান্দিলোঁ, আজি 4 দিন ধৰি কান্দিছোঁ যে জুবিন দাই জীৱনত কি কৰি গ'ল। তেওঁ যিমান কামালে জীৱনত, তেওঁ 100 হাতেৰে কামালে, 1000 হাতেৰে বিলালে, 1000 হাতেৰে তেওঁ ইনকাম কৰিলে, 1,00,000 হাতেৰে তেওঁ বিলাই থৈ গ'ল। তো নিজৰ কাৰণে তেওঁ কি ৰাখি থৈ গ'ল? নিজৰ কাৰণে তেওঁ একো ৰাখি থৈ যোৱা নাই। তেওঁ যি পাইছিল, তেওঁ ৰাইজে তেওঁক যি দিছিল, তেওঁ পুনৰ ৰাইজকে বিলাই দি গ'ল। তেওঁ আপোনালোকে 1 টকা কৰি হওক, 100 টকা কৰি হওক, কোনোবাই 10,000 দিব পাৰে, তো ভাল কথা। যাৰ যেনেকুৱা সামৰ্থ্য এওঁলোকে এই পৰিয়ালটোক সহায় কৰক। আমি ইয়াতে আৰু এবাৰ আমাৰ সঞ্চালক ডাঙৰীয়াক আৰু একবাৰ দেখালোঁ। সঞ্চালক ডাঙৰীয়া ইয়াতে মুখ্য ভূমিকা লৈছে আৰু গোটেইখিনি সঞ্চালক ডাঙৰীয়াৰ উদ্যোগতে হৈছে গোটেইখিনি। গতিকে অহা যোৱাৰ পৰা ড্ৰাইভিং কৰাৰ পৰা এটা গুৰুত্বপূৰ্ণ দায়িত্ব সঞ্চালক ডাঙৰীয়াৰে। গতিকে মই সঞ্চালক ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে তেওঁ ইয়ালৈকে মোক আহিবলৈ সুযোগ দিয়াৰ বাবে, সৌভাগ্য প্ৰদান কৰাৰ বাবে মই আকৌ এবাৰ সঞ্চালক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এই দুৰ্ভগীয়া দুৰ্গত পৰিয়ালটোলৈকেও মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকক এটা কিবা সামান্য সেৱা এটা কৰাৰ কাৰণে তেওঁলোকে মোক সুযোগ প্ৰদান কৰাৰ কাৰণে, সৌভাগ্য প্ৰদান কৰাৰ কাৰণে ধন্যবাদ। চেনেল মোৰ যিসকলে মোৰ সেৱামূলক কৰ্মবিলাক ভাল পায় তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব, লগে লগে আৰু ভিডিঅ'টো চাৰিওফালে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত এটা কমেণ্ট দিলে মই সকলোৱে অতি উন্নত হ'ম।